নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো ধৰণৰ কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকিয়ে আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি চলাই নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক এনেকুৱা ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে ফাৰ্মা কোম্পানী ভেকেন্সি ফাৰ্মাচিউটিকেল কোম্পানী ভেকেন্সি ভালেমান ডিষ্ট্ৰিক্টৰ ভেকেন্সি আছে আপোনালোকে যোনবোৰ কমেণ্ট কৰি থাকে যোৰহাট হওক লখিমপুৰ বঙাইগাঁও বৰপেটা শিলচৰ তিনচুকীয়া চ' সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব আৰু এনেদৰে আমি যোৱাকালি আলোচনা কৰিছিলোঁ আসাম প্ৰাইভেট জব অফিচৰ ভেকেন্সি লগতে সিকিউৰিটি গাৰ্ড ৱেটাৰ ভালেমান ক্লাছ 10 12 পাছৰ ভেকেন্সি আছে যদি আপুনি ক্লাছ 10 পাছ বা 12 পাছ হয় এইটো ভিডিঅ' চাব পাৰে বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' আৰু এনেদৰে বহুত ভেকেন্সি আপোনালোকৰ আহিয়ে থাকে FMCG কোম্পানী হওক বা পেটিএম কোম্পানী এপ্ৰিল মাহৰ ভেকেন্সি এইবোৰ চাব পাৰে পেপচি কোকা-কোলা কোম্পানী ইণ্টাৰেষ্টেড যদি হয় আমি সময় নষ্ট নকৰি যোনটো আপোনালোকৰ ফাৰ্মাচিউটিকেল কোম্পানীৰ ভেকেন্সি সেইটো আমি আলোচনা কৰিব গৈ আছোঁ ফাৰ্মা কোম্পানীৰ ভেকেন্সি যোৰহাট লখিমপুৰ নগাঁও বঙাইগাঁও গুৱাহাটী বৰপেটা শিলচৰ তিনচুকীয়া ডাইৰেক্ট ইণ্টাৰভিউ হ'বলৈ গৈ আছে আপোনালোকৰ 23 এপ্ৰিলত চ' লগতে ভালেমান আৰু ফাৰ্মা কোম্পানীৰ ভেকেন্সি পাই যাব চ' ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এইকেইটা পইণ্ট মনত ৰাখিব সদায় আপুনি যদি ভাবে ভিডিঅ'টো ৰিয়েল নহয় কেতিয়াও নাচাব আমি ৰেছপন্সিবল নহয় যদি আপুনি বেলেগ ইউটিউব চেনেল চাই এপ্লাই কৰিছে আৰু পইচা দিবলগীয়া হৈছে আমি ৰেছপন্সিবল নহয় কিন্তু আমাৰ চেনেল চাই যদি ক'ৰবাত পইচা দিবলগীয়া হৈছে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব পাৰে মই তাৰ ওপৰত নিশ্চয় একশ্যন লৈ ল'ম আৰু কাকো ফ'ৰ্চ কৰা নাই এইটো চেনেলে যে চাব লাগিব যিহেতু কষ্ট কৰি ভিডিঅ'টো বনোৱা হয় আপোনালোকে যদি বিশ্বাস নকৰে তো চাই লাভ নহ'ব আমি সময় নষ্ট নকৰি আজি ভিডিঅ'বোৰ আলোচনা কৰিব গৈ আছোঁ প্ৰথম ভেকেন্সি কেণ্ডিলা ফাৰ্মাচিউটিকেলৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আৰু ৰিটেইল ফিল্ড অফিচাৰ ভেকেন্সি গুৱাহাটী নৰ্থ লখিমপুৰ নগাঁও আগাৰতলা বঙাইগাঁও ডিব্ৰুগড় যোৰহাট ডিমাপুৰ বৰপেটা আৰু শিলচৰৰ ভেকেন্সি 0 to 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চৰ সৈতে চেলছ মেনেজমেণ্টৰ কাম কৰা ফ্ৰেছাৰ্ছ হ'লে পাৰিব 0 মানে ফ্ৰেছাৰ্ছ আৰু 3 ইয়াৰ্ছৰ ভিতৰত যদি কাম কৰাৰ অভিজ্ঞতা আছে তেতিয়াও পাৰিব আৰু ৰিটেইল ফিল্ড অফিচাৰৰ ভেকেন্সি আপোনালোকৰ কি কাম হ'ব ডেইলি কল কৰিব লাগিব কেমিষ্ট আৰু জিপি ডক্টৰৰ সৈতে আৰু এইবোৰ যিবোৰ কাম থাকে ৰিটেইল অফিচাৰ এইবোৰ কৰিব লাগিব ফ্ৰেছাৰ্ছ বা আণ্ডাৰ গ্ৰেজুৱেশ্যন সিহঁতে এপ্লাই কৰিব পাৰিব ফ্ৰেছাৰ্ছ পাৰিব এক্সপিৰিয়েঞ্চ উইথ OTC কেন এপ্লাই OTC কোম্পানী অফ মিনিমাম 6 মাহৰ অভিজ্ঞতা বহুত মেল ফিমেল এপ্লাই কৰিব পাৰিব আৰু MR অৰ্থাৎ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ফিল্ড অফিচাৰৰ ভেকেন্সি এইটো কাৰণে কামবোৰ হ'ব প্ৰমোট কৰিব লাগিব যোনবোৰ মেডিচিন থাকে ফাৰ্মাচিউটিকেল কোম্পানীৰ সেইবোৰ হেল্থ কেয়াৰ প্ৰফেশ্যনেল ইনষ্টিটিউশ্যনৰ সৈতে জানে আপুনি মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ কি কাম হয় ডেভেলপ আৰু মেইনটেইন কৰিব লাগিব ষ্ট্ৰং ৰিলেশ্যনশ্বিপ উইথ ডক্টৰ ফাৰ্মাচিষ্ট আৰু কি অপিনিয়ন লিডাৰ সেইখিনি পঢ়ি ল'ব আৰু এইটো কাৰণে ফ্ৰেছাৰ্ছ হ'লে হ'ল সায়েন্স গ্ৰেজুৱেশ্যন BSc বায়'লজি বা বি ফাৰ্মা হ'লে এপ্লাই কৰিব পাৰিব এক্সপিৰিয়েঞ্চ কেণ্ডিডেট ফাৰ্মা চেলছ বেকগ্ৰাউণ্ড অফ 6 মাহৰ অভিজ্ঞতা চেলছ বেকগ্ৰাউণ্ড 6 মাহৰ অভিজ্ঞতা এটা লাগিব এক্সিলেণ্ট কমিউনিকেশ্যন নেগচিয়েবল স্কিল হ'ব লাগিব ৱাক ইন ইণ্টাৰভিউ আপোনালোকৰ আছে হোটেল অতিথি 7 AK আজাদ ৰোড অপজিট অফ নেপালী মন্দিৰ মণিপুৰী ৰাজবাৰী পল্টন বজাৰ গুৱাহাটী 23 এপ্ৰিলত ইণ্টাৰভিউ আছে 10টাৰ পৰা 5টা বজালৈ ইণ্টাৰেষ্টেড হ'লে যাব পাৰে কণ্টেক্ট নম্বৰ তলত দিয়া আছে ইমেইল ID দি আছে আৰু যাক অৰিজিনেল কপিখন লাগে ক্লিক কৰিলে পাই যাব এইটো অৰিজিনেল কপিখন কোনো ইউটিউব চেনেলে দিবলৈ নোৱাৰে অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিঅ' চাই কপি কৰে আৰু এইটো যোনখন অৰিজিনেল কপি সেইখনত গোটেই অসম জব ফ্ৰী নেটৱৰ্ক বুলি লেখা আছে সেইটো কাৰণে বেলেগ ইউটিউব চেনেলে দিব নোৱাৰিব সেইটো কাৰণে ছেভ কৰি ল'ব অৰিজিনেল কপিখন যোৱাৰ আগত ইণ্টাৰভিউত আৰু ইণ্টাৰভিউত যদি দেখাব কয় দেখাই দিব পাৰিব ডাউনলোড নকৰাকৈ ইণ্টাৰভিউত নাযাব আৰু ফোন কৰিলেহে ইণ্টাৰভিউত যাই যেন আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে ডিছকাউণ্ট প্ৰাইজত বিহুৰ ডিছকাউণ্ট প্ৰাইজ চলি আছে মেইল কৰিব পাৰে খালি জব কনচালটেঞ্চি যাতে মেইল নকৰে যিহেতু আমি জব কনচালটেঞ্চি ভেকেন্সি এইটো চেনেলত এডভাৰটাইজ কৰা নহয় ভেকেন্সি আৰু এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ ভেকেন্সি আপোনালোকৰ ৰেণ্ডক্স ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড এডমিন কাম ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভত মিনিমাম 1 year বা অভিজ্ঞতা গুৱাহাটী লোকেশ্যনৰ কাৰণে প্ৰেফাৰেঞ্চ দিব যদি ফিমেল কেণ্ডিডেট হয় চেলাৰী বেছ ইন দ্য ইণ্ডাষ্ট্ৰী এইটো এটা ফুল টাইম এডমিন কাম ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভৰ ভেকেন্সি মেনেজিং কৰিব লাগিব এডমিনিষ্ট্ৰেটিভ টাস্ক কোঅৰ্ডিনেট কৰিব লাগিব এক্সিকিউটিভ কমিউনিকেশ্যন অৰ্গেনাইজ কৰিব লাগিব মিটিং আৰু প্ৰভাইড কৰিব লাগিব জেনেৰেল ছাপৰ্ট টু দ্য মেনেজমেণ্ট চ' এইখিনি পঢ়ি ল'ব পাৰে
MS অফিচ সুইট জানিব লাগিব লগতে অৰ্গেনাইজেশ্যন আৰু টাইম মেনেজমেণ্ট স্কিল এক্সিলেণ্ট কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিল এইখিনি হ'ব লাগিব লগতে কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে বেচেলৰ ডিগ্ৰী ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন আৰু ৰিলেটেড ফিল্ড অৰ্থাৎ BBA কৰা হ'ব লাগিব এইটো পষ্টৰ কাৰণে ইমেইল ID দি আছে 23 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আৰু এটা ফাৰ্মাচিউটিকেল কোম্পানী ভেকেঞ্চি AIMIL ফাৰ্মাচিউটিকেলৰ পৰা ভেকেঞ্চি ডিষ্ট্ৰিক্ট চেলছ মেনেজাৰ DSM আৰু আদাৰ চেলছ হেড ৰ'ল ফৰ অপাৰেশ্যন ইন গুৱাহাটী proven leadership in pharma sales যেনেকুৱা ডিষ্ট্ৰিক্ট চেলছ মেনেজাৰ ৰিজনেল চেলছ মেনেজাৰ এছিষ্টেণ্ট চেলছ মেনেজাৰ আৰু মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ফৰ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে এইটো কাৰণে বেচেলৰ ইন ফাৰ্মাচিউটিকেল ভেকেঞ্চি এইটো কাৰণে আপোনালোকৰ বেচেলৰ ইন ফাৰ্মাচী বা বিজনেছ বা ৰিলেটেড ফিল্ড চ' ইমেইল ID তলত দি আছে এপ্লাই কৰিব পাৰে সেইমতে 23 এপ্ৰিলৰ ভিতৰত নে ভেকেঞ্চি আপোনালোকৰ ফিমেল কেণ্ডিডেট বিচৰা হৈছে ফৰ দ্য পোষ্ট অফ ফেক্টৰী ইনচাৰ্জ ডিপ্ল'মা কৰা হ'ব লাগিব মেকানিকেল হেভিং নলেজ অফ অট'কেড ড্ৰয়িং আৰু টেণ্ডাৰিং চ' ইমেইল ID দি আছে 24 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় নে ভেকেঞ্চি পলাৰ্ছ একাডেমি তেজপুৰৰ পৰা আহিছে ৰিকুৱাৰ্ড ফিমেল ৰিচিপশ্যনিষ্ট এইটো কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন আৰু এডমিন ইনচাৰ্জ গ্ৰেজুৱেশ্যন হেডমিষ্ট্ৰেছ গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন লগতে BEd হ'ব লাগিব চাগে এবাৰ ইণ্টাৰেষ্টেড হ'লে নিজৰ কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো লিখি মেইল কৰিব পাৰে 23 এপ্ৰিলৰ ভিতৰত নে ভেকেঞ্চি হায়াৰিং কৰা হৈছে শিক্ষকৰ ভেকেঞ্চি তিনিচুকীয়াৰ কাৰণে এখন স্কুলৰ কাৰণে তিনিচুকীয়াৰ ভেকেঞ্চি ইংলিছৰ কাৰণে এলিজিবল হ'বৰ কাৰণে পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী উইথ BEd কৰা হ'ব লাগিব স্পৰ্টছ কোচ ভলীবল কোচ বেডমিণ্টন কোচ আৰু বাস্কেটবল কোচ এলিজিবিলিটি হ'বলৈ ট্ৰেইন কোৰ্চ উইথ এক্সপিৰিয়েঞ্চ ফিজিকেল এডুকেশ্যন টিচাৰ এইটো মেলৰ কাৰণে বেচেলৰ ফিজিকেল এডুকেশ্যন আৰু ফিজিকেল এডুকেশ্যন টিচাৰ ফিমেলৰ কাৰণে মাষ্টাৰ্ছ অফ ফিজিকেল এডুকেশ্যন আৰু ইনষ্ট্ৰুমেণ্টেশ্যন আৰু মিউজিকৰ কাৰণে আপোনালোকৰ তবলা ড্ৰাম কিবৰ্ড গিটাৰ চাৰ্টিফাইড কোৰ্চ কৰা হ'ব লাগিব ইমেইল ID দি আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে গোটেইখিনি দিয়া আছে নে ভেকেঞ্চি ছান ভেলী হস্পিটেল পূৰ্বাঞ্চল পথ মথুৰা নগৰ GS ৰোড গুৱাহাটীৰ ভেকেঞ্চি কেচিয়াৰৰ ভেকেঞ্চি এইটো কাৰণে HS বা গ্ৰেজুৱেশ্যন যদি BComত আছে প্ৰেফাৰেঞ্চ এটা দিয়া হ'ব ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট মিনিমাম 1 year অভিজ্ঞতা এটা লাগিব কেছ হেণ্ডলিং আৰু বুক কিপিঙত কাম কৰা 25 এপ্ৰিলত ইণ্টাৰভিউ আছে 12টা বজালৈ 2টা বজালৈ চ' লেণ্ডলাইন নম্বৰ কণ্টেক্ট নম্বৰ গোটেইখিনি দি আছে যোগাযোগখিনি কৰক আৰু ইণ্টাৰেষ্টেড হ'লে 12টাৰ পৰা 2টা বজালৈ গ'লে হ'ল নে ভেকেঞ্চি ডিব্ৰুগড়ৰ পৰা আহিছে ডিব্ৰুগড় অফিচ এডমিশ্যন অফিচৰ ভেকেঞ্চি এপেক্স ইউনিভাৰ্চিটিৰ কাৰণে আৰু কোৱালিফাইড আৰু ডেডিকেটেড কেণ্ডিডেট বিচৰা হৈছে একেটা পষ্টৰ কাৰণে এডমিশ্যন কাউন্সিলৰ এইটো কাৰণে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন চিভিল ইঞ্জিনিয়াৰ আপোনালোকৰ ডিপ্ল'মা বা BTech একাউণ্টেণ্ট BCom বা MCom পাছ আৰু অফিচ কোঅৰ্ডিনেটৰ আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বা কেতিয়াবা 12 পাছ লৈ ল'ব ফোন কৰি ল'ব সুধি ল'ব পাৰে ইমেইল ID দি আছে 23 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি কম্পিউটাৰ টাইপিষ্টৰ ভেকেঞ্চি এইটো কাৰণে BCom পাছ কৰা হ'ব লাগিব এক্সপিৰিয়েঞ্চ হ'ব লাগিব এক্সেলত কাম কৰা কেপেবল হ'ব লাগিব টাইপিং বেলেঞ্চ শ্বীট গণেশগুৰি ভেকেঞ্চি এইটো এটা ইমেইল ID দি আছে 23 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক চ' ফ্ৰেণ্ড আজিলৈ ইমানে আশা কৰিছোঁ ভিডিঅ'টা চাই ভাল লাগিল যদি ভাল লাগিলে এটা লাইক কৰি দিব নাপাহৰিব কিবা যদি সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে বা ইনষ্টাগ্ৰামত মোক ডাইৰেক্ট মেছেজ কৰিব পাৰে আৰু আগলৈ কি ভেকেঞ্চি বিচাৰিছে কোনখন লোকেশ্যনৰ ভেকেঞ্চি বিচাৰিছে কমেণ্ট কৰি জনাব আজিলৈ ইমানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব